আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত আছে। এতিয়া অলপ আগতেই আমাৰ শিক্ষাগুৰু ছাৰে কৈ গৈছে এটা কথা, মই নকৰিলেও মই কিবা দুখী শিকে যিহেতু নিপেন গগৈ ছাৰ আমি সৰুৰ পৰা দেখি আহিছোঁ, তেওঁ কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে যিমানটো সেৱা আগবঢ়াইছে তেওঁ সংগীত জগতত, আপোনাৰ সংগীতানুষ্ঠানত বা এনেকুৱা সাংস্কৃতিক জগতত সঁচাকৈ প্ৰশংসনীয়। গতিকে মই তেখেতৰ আপোনালোকে ঘৰলৈ গ'লে দেখিব তেওঁ কোনো স্বাৰ্থ নথকাকৈ উঠি অহা প্ৰজন্মক আগলৈ নিবলৈ চেষ্টা কৰিছে। আমি হয় পলিটিকেল লিডাৰ, আমাক আহি আপোনালোকে আমাৰ সমৰ্থন আছিলে, কিন্তু এই সমৰ্থনৰ গামোচাখন কিন্তু এই নিপেন গগৈ ছাৰকে দিবলৈ যোগ্য। গতিকে মোৰ ফালৰ পৰা মই নিপেন গগৈ ছাৰক এই মঞ্চলৈ মাতিছোঁ, সেইকেইটা মই ঘণ্টা বুজাই আপোনালোকক। আৰু মই বিশেষ ক'ব নিবিচাৰোঁ, মই ভগৱানৰ প্ৰাৰ্থনা জনাওঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আগলৈকৈ এনেকৈ নিস্বাৰ্থভাৱে উঠি অহা প্ৰজন্মক আগলৈ নিবলৈ চেষ্টা কৰিব বুলি মই আশা ৰাখি ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ। আৰু